মৰিগাঁৱৰ এখন ৩০০ বছৰীয়া গোসাঁই থান, য'ত পূজা অৰ্চনা কৰিলে মনৰ কামনা পূৰণ হোৱাৰ লগতে লাভ কৰে হেৰুৱা জীৱ-জন্তু। মৰিগাঁৱৰ ৪খনকৈ গাঁৱৰ ৰাইজ একত্ৰিত হৈ এই থানখনত বছৰি কৰি আহিছে নাম কীৰ্তন। মৰিগাঁও জিলাৰ দৰিমাৰীৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই থানখনৰ মহিমা অপাৰ। থানখনত পূজা অৰ্চনা কৰিলে মনৰ কামনা পূৰণ হয় বুলি বিশ্বাস কৰে ৰাইজে। প্ৰায় ৩০০ বছৰীয়া এই থানখন জনা যায় মধুপুৰ থান বা গৰখীয়া থান হিচাপে। মধুপুৰ থানখনত প্ৰতি বছৰে দৰিমাৰী, কোঁৱৰগাঁও, মালপোতা আৰু আলিচিঙা গাঁৱৰ ৰাইজে একত্ৰিত হৈ এই থানখনত নাম প্ৰসংগ অনুষ্ঠিত কৰি আহিছে। ঐতিহাসিক এই থানখনত ৪খনকৈ গাঁৱৰ ৰাইজসকল একত্ৰিত হৈ উলহ মালহেৰে অনুষ্ঠিত কৰে নাম কীৰ্তন। গৰখীয়া থানৰ যি ইতিহাস, সেই ইতিহাসৰ বিষয়ে অলপ চমুকে কৈছোঁ। ইতিহাসটো প্ৰায় ৩০০ বছৰৰ ওপৰত যি নিৰ্মাণ হৈছিলে, আজু ককাহঁতৰ দিনৰ যি থান, আমি ইতিহাসৰ কথা কিছু অৱগতৰ। আজিও জল পট হৈ আছে। এই থানখন ইতিমধ্যে যোৱাৰ ইংৰাজী ৮ তাৰিখে বাৰ্ষিকী ভাগ অনুষ্ঠিত হৈছে আৰু উখল মাখল পৰিৱেশত ৪খন গাঁৱৰ ৰাইজে দৰিমাৰী, কোঁৱৰগাঁও, আলিচিঙা আৰু মালপোতা এই ৪খন গাঁৱে বিগত বছৰসমূহৰ দৰে এই বছৰ উখল মাখল পৰিৱেশত আয়োজন কৰিছে। লগতে ইতিহাসসমূহ এনেধৰণৰ আছে, আমি যি পাই আহিছোঁ, বৰ্তমানে যি দেখি আহিছোঁ। যদি আপোনালোকৰ ঘৰত বা কৃষকৰ ঘৰত যদি পশুধন জন্ম হয় বা কোনোবা যদি গৰু জন্ম হয়, জন্ম হোৱাৰ পিছত যদি গৰু পোৱালিটো নাইকিয়া হৈ থাকে বা নোহোৱা হৈ থাকে, তেতিয়া বৃহৎ এটা সমস্যাৰ সৃষ্টি হয়। মানুহ ঘৰে বিচাৰি হাহাকাৰ বা হাবাতুৰি খাবলগীয়া হয় আৰু সেই গৰু পোৱালিটোক বিচাৰি নাপায়। কিন্তু তাৎপৰ্যৰ বিষয় এইটোহে যে গৰুজনীও কোনো কাৰণত এবাৰ হ'লেও পোৱালিটোক বেবাই চিঞৰ নামাৰে। কিন্তু যেতিয়াই সেই মানুহ ঘৰ বা সেই গৰু গৃহস্থ ঘৰে যেতিয়া গৰখীয়া থানখনত আহি উপস্থিত হয়, যেতিয়া বন্তি গছ দিয়ে বা যি গৰু যি ভোগ এখন নৈবদ্যখন দিয়ে, তেতিয়া ইয়াৰ পৰা যোৱাৰ পিছতে বা তাৰ পিছদিনাখনে এই ঘৰতেই সেই গৰু পোৱালিটো মানে আৱিৰ্ভাৱ হয় বা বিচাৰি পায়। বিশ্বাস অনুসৰি এই থানখনত যদি কোনো লোকে শৰাই আগবঢ়াই মনৰ কামনা বিচাৰে, তেন্তে সেই মনৰ কামনা পূৰণ হয় বুলিও জানিবলৈ দিয়ে গাঁৱৰ ৰাইজে। মৰিগাঁও জিলাৰ কৃষিপ্ৰধান অঞ্চলৰ লোকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গৰুৱে। আৰু অসমীয়াত এষাৰ কথা আছে, যাৰ নাই গৰু সি সবাতোকৈ সৰু। মৰিগাঁও জিলাৰ কৃষিপ্ৰধান অঞ্চলৰ লোকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গৰুৱে। আৰু অসমীয়াত এষাৰ কথা আছে, যাৰ নাই গৰু সি সবাতোকৈ সৰু। সেয়েহে কৃষিপ্ৰধান অঞ্চলসমূহত গৰুক মৰম চেনেহেৰে লালন পালন কৰি ৰখা হয়। আৰু যেতিয়া সেই গৰুজনীৰ পোৱালি জন্ম হয়, সেই গৰুজনীৰ প্ৰথম গাখীৰ এই থানখনত অৰ্পণ কৰি সেৱা আগবঢ়ায় গাঁওবাসীৰ ৰাইজে। জানিব পৰা অনুসৰি যদিহে গাঁওবাসীৰ গৰু ছাগলী হেৰায়, তেন্তে এই থানখনত শৰাই আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰে, তেন্তে সেই হেৰুৱা গৰু বা ছাগলী হেৰাই পোৱা যায় বুলি জানিবলৈ দিয়ে গাঁৱৰ ৰাইজে। ঐতিহাসিক এই থানখনৰ মহিমা বহু আছে। লগতে এই থানখনক নাইবা থানখনৰ ওচৰৰে কোনোৱে যদি বেয়া মনেৰে অহা যোৱা কৰে, তেন্তে সেই ব্যক্তিগৰাকীৰ বিভিন্ন অপায় অমংগল হয় বুলিও মন্তব্য আগবঢ়ায় স্থানীয় গাঁওবাসীয়ে। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপৰ্ট, লোকেল 18।